হয় অগ্নিনাভ মন্দিৰ এতিয়া বিপদত পৰিছে মই আপোনালোকক কোৱা কথাটো একদমেই সত্য অগ্নিনাভ মন্দিৰ বৰ্তমান সময়ত মহা বিপদত পৰিছে কিয় বিপদত পৰিছে আপোনালোকে জানিবৰ কাৰণে ভিডিঅটো শেষলৈকে চাওক আৰু যিসকল ভক্তপ্ৰাণ ৰাইজ আছে বা অগ্নিনাভ মন্দিৰক বিশ্বাস কৰে বাবাক বিশ্বাস কৰে ভগৱানক বিশ্বাস কৰে আপোনালোকে এই ভিডিঅটো দেখা মাত্ৰকে আপোনালোকে শ্বেয়াৰ কৰক আৰু সাবস্ক্ৰাইব কৰক চেনেলটো আৰু যিসকলে ফেসবুকত চাই আছে আপোনালোকে ফলো কৰিবলৈ নাপাহৰিব কিয়নো অগ্নিনাভ মন্দিৰ বৰ্তমান সময়ত মহা বিপদত পৰিছে আৰু আপোনালোকে নিবিচাৰে যে অগ্নিনাভ মন্দিৰ বিপদত পৰাটো ভগৱান বিপদত পৰাটো গতিকে মই আপোনালোকক কৈছো ভিডিঅটো লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব আৰু ফলো কৰিবলৈ নাপাহৰিব এতিয়া আপোনালোকক মাত্ৰ কেইটামান ক্লিপ দেখাই লও মই আপোনালোকক প্ৰমাণ দিম অগ্নিনাভ মন্দিৰ কেনেকৈ বিপদত পৰিছে আপোনালোকে কেইটামান ক্লিপ চাই লওক হৰু হৰু এৰি না যাব বিষয়ত জানি কিছু জবাবদাও কৰিলে বিষয়ত জানি কিছু জবাবদাও কৰিলে এই বিলখন আনা হৈছে আৰু এই বিলৰ যোনে ভায়োলেট কৰিব ইয়াৰ সেইসকলক কাৰাবাস আৰু ফাইন জৰিমনা দুইটাই থাকিব হয় এইগিটাই ক্লিপ এই ক্লিপ গিটাৰ হৰু হৰু অংশ কিটাহে মই আপোনালোকক দেখালো মই এটো জেড আপোনালোকক কম কেনেকৈ অগ্নিনাভ মন্দিৰ বৰ্তমান সময়ত বিপদত পৰিছে মহা বিপদত পৰিছে আপোনালোকে নিউজ যদি চাই আছে আপোনালোকে কথাবোৰ গম পাইছে কিন্তু আপোনালোকে যদি ভালকৈ চোৱা নাই বহু ব্যক্তিয়ে ভালকৈ নাচাই ভিডিও মু প্ৰথমৰ পৰা শেষলৈকে গতিকে গম নাপায় আপোনালোকক মই এটো জেড কৈ আছো ভিডিওটোত এটো জেড কেনেকৈ অগ্নিনাভ মন্দিৰ বৰ্তমান সময়ত বিপদত পৰিছে আপোনালোকক মই এটোৱে হতি তিনিটা ভিডিও আগত মই দুটা ভিডিও অগ্নিনাভ মন্দিৰৰ ওপৰত বনাইছো তাতো মই কিছু কথা আপোনালোকক কৈছো কিন্তু ভিডিওটো আপোনালোকে সম্পূৰ্ণৰূপে নুচুৱাৰ কাৰণে আপোনালোকে গম নাপায় আৰু দ্বিতীয়টো ভিডিও মই বনাইছিলো হেতু আপোনালোকে সম্পূৰ্ণৰূপে নাচালে আপোনালোকে গম নাপায় আৰু এই তৃতীয়টো ভিডিওত মই আপোনালোকক অনুৰোধ জনাইছো যে এই তৃতীয় ভিডিওটো আপোনালোকে সম্পূৰ্ণৰূপে চাওক তেতিয়া গম পাব অগ্নিনাভ মন্দিৰ কেনেকৈ বিপদৰ পাকচক্ৰত সোমাই পৰিছে আপোনালোকে চাওক ভিডিওটো তাৰ পিছত কব আপোনালোকক মই প্ৰথমতে জনাইছো যে এই যে অগ্নিনাভ মন্দিৰৰ এটা ক্লিপ দেখা পাইছিলো SMZ24 নামৰ এটা ইউটিউব চেনেলত তাত এটা ভিডিও আমি দেখিছিলো তেওঁলোকে নিউজ আকাৰে প্ৰকাশ কৰিছিল যে তাত দুগৰাকী ব্যক্তিৰ অৰ্থাৎ মহিলাৰ শিৱলম্বিছিল তেওঁলোক জাগৃত হৈছিল হে মন্দিৰটো আৰু বহু বিতৰ্কও হৈছিল তাক লৈ আৰু ঠিক হেখিনি সময়তে আকাশদীপ ডাঙৰীয়া আমাৰ বিশিষ্ট অভিনেতা আকাশদীপ ডাঙৰীয়া আহি তাত উপস্থিত হৈছিল আৰু আকাশদীপ ডাঙৰীয়াক কিবা কিবি আশীৰ্বাদ দিছিল অলপ জৰা ফুকা কৰিছিল হাতত কিবা বিষ আছিল মূৰৰ পৰা এনেকে তললৈ কিবা ত্ৰিকুলডাল লৈ গৈছিল শিখা মজুমদাৰ বৰুৱা নিশ্চয় সত্তাধিকাৰী অগ্নিনাভ বাবাৰ মন্দিৰৰ তেখেতে কৰিছিল আৰু কাখত থকা মহিলা গৰাকীয়ে হে কামখিনি কৰিবলৈ দিছিল যাৰ গাত শিৱ বাবা তেতিয়া জাগ্ৰত হৈ আছিল তেখেতে কৈছিল সেই জৰা ফুকা যে কৰিছিল এটা ট্ৰিটমেন্ট আছিল আৰু হে কথাটো আকাশদীপ ডাঙৰীয়াই এটো নিজে নিজমুখেও প্ৰকাশ কৰিছে হে এসজে আসামৰ হে ক্লিপটো আপোনালোকে অকনমান চাই লওক বিষয়ত জানি কিছু জবাবদাও কৰিলে বিষয়ত জানি কিছু জবাবদাও কৰিলে বিষয়ত জানি কিছু জবাবদাও কৰিলে এয়া আকাশদীপ ডাঙৰীয়াই ক'লে কেনেকৈ তেখেতক জৰা ফুকা কৰিছে নহয় নে এতিয়া আপোনালোকে হয়তো ভাবিছে অগ্নিনাভ মন্দিৰত কেনে ধৰণে জৰা ফুকা হয় বা এই কথাটো মিডুলে কিয় কৈ আছে হয় ইয়াতেই পইণ্টটো আছে অগ্নিনাভ মন্দিৰত মানুহক তেখেতে যথেষ্ট ৰোগ আসলতে নিৰাময় কৰিছে কাৰোবাৰ যদি সতি সন্ততি নাই এটো ডাঙৰ কথা তেওঁ সতি সন্ততি দিছে অগ্নিনাভ বাবাই তাৰ সতি সন্ততি নাই তেওঁবিলাককো সতি সন্ততি দিছে শিখা মজুমদাৰ বাইদেউৰ হে অগ্নিনাভ মন্দিৰৰ বাবাজনে শিখা মজুমদাৰ বাইদেৱে প্ৰতিষ্ঠা কৰা অগ্নিনাভ বাবাই যেতিয়া সেই ৰোগটো নিৰাময় কৰিব পাৰিছে তেনেহলে তাতকৈ আৰু ভাল খবৰ একো নাই তেনেকুৱা ধৰণৰ বহুত অসুখ বিসুখ ভাল হৈছে ঠিক তেনেকৈ আকাশদীপ ডাঙৰীয়াকো এনেকৈ তেওঁবিলাকে জৰা ফুকা কৰি ভাল কৰিছে বা ভাল হোৱাৰ চান্স আছে বুলি বহুতে বিশ্বাস কৰে এতিয়া চাব এই যে জৰা ফুকা কৰাৰ কথাটো আহিছে এই জৰা ফুকা কৰাটো আইনমতে দণ্ডনীয় অলৰেডি এখন আইন প্ৰণয়ন হৈছে অসম চৰকাৰৰ এই আইন প্ৰণয়ন হৈছে অসমত আইনখনৰ বিষয়ে মই আপোনালোকক সম্পূৰ্ণৰূপে জনাম মই লগাই দিম গোটেই ক্লিপটো কাৰণ এই আইনখন কেন্দ্ৰত আছিল আজি যথেষ্ট আগৰ পৰা কিন্তু বৰ্তমান সময়ত এই আইনখন
এই আইনখন অসমত বলবৎ হৈছে আৰু আগতো এখন আইন আছিল কিন্তু সেই আইনখন হৈছে কি খুব কমটি জৰিমনা বা কমটি বিহিত ব্যৱস্থা লোৱা হৈছিল যিটো দণ্ড খুব কমকৈ দিয়া আছিল কিন্তু ইয়াৰ দণ্ডটো এতিয়া বেছি হ'ব আৰু জৰিমনাও হ'ব হয়তো জেললৈ যাবলগীয়াও হ'ব পাৰে যদি এনেকৈ মিছা প্ৰলোভন দি মানুহক ঠগি এনেকৈ চিকিৎসা যদি কৰি আছে বুলি আদালতত প্ৰমাণিত হয় তেনেহলে হয়তো কোনোবা জেললৈ যাবলগীয়াও হ'ব পাৰে গতিকে আপোনালোকৰ সেই ক্লিপটো মই লগাই দিছো আপোনালোকৰ জ্ঞাতাৰ্থে আপোনালোকে গম পাব দস্তুমত অসম চৰকাৰে এখন আইন প্ৰণয়ন কৰিছে এনেকুৱা ধৰণৰ কাৰ্যবোৰৰ কাৰণে এয়া লগাইছো চাওক আমাৰ অসমত এটা খুব আমি সকলোৱে লক্ষ্য কৰি থকা এটা বেয়া প্ৰেক্টিছ আছিলে সেইটো হ'ল চিকিৎসাৰ নামত হিলিং কৰা কাৰণে এই বিলখন অনা হৈছে আৰু এই বিলৰ যোনে ভায়োলেট কৰিব ইয়াৰ সেইসকলক কাৰাবাস আৰু ফাইন জৰিমনা দুইটাই থাকিব গতিকে এই বিলখন অসমৰ কাৰণে অত্যন্ত মই ভাবোঁ যে অসমৰ ভৱিষ্যতৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ বিল গতিকে এইখন আসাম হিলিং প্ৰিভেনশ্যন অফ ইভিল প্ৰেক্টিছ বিল 2024 নহয় যিটো চিকিৎসা পদ্ধতি যেনেকৈ আয়ুৰ্বেদিক এটা চিকিৎসা পদ্ধতি তাত কোনো কথা নাই যিটো কোনো পদ্ধতি নহয় যাক মেজিক যাদু ইত্যাদিৰে ট্ৰিটমেণ্ট কৰিব সেইটোৱে হিলিং তন্ত্ৰ মন্ত্ৰ হিলিং বুলি ক'লে যিটো আয়ুৰ্বেদিক চিকিৎসা এইটো এটা চিকিৎসা পদ্ধতি সেই চিকিৎসা পদ্ধতিত কোনো হেৰি নহয় সেইটো এটা পদ্ধতি যিবিলাক চিকিৎসা পদ্ধতি তাত কোনো কথা নাই কিন্তু তন্ত্ৰ মন্ত্ৰৰ মাজেৰে যেনেকৈ আপোনালোকে দেখিছে যে বহুত এনেকুৱা ধৰণৰ মানে চিকিৎসা কৰে যিবিলাক চিকিৎসাই আমাক সকলোকে আপোনালোকে সংবাদ মাধ্যমত এইবিলাক দেখুৱাই থাকে তেনেকুৱা যিবিলাক মানে আনঅথৰাইজ চিকিৎসা পদ্ধতি যেনেকৈ মানে ডিফনেছ ডামনেছ ব্লাইণ্ডনেছৰ কাৰণে ফিজিকেল ডিছঅৰ্ডাৰ কিছুমানৰ কাৰণে এনেকৈ কোবাই দিয়া তন্ত্ৰ মন্ত্ৰ কৰা বেজালি কৰা এই ধৰণৰ যিটো হিলিং যাক আমি সন্মোহন বুলি কওঁ অসমীয়াত সন্মোহনেই হ'ব হিলিং বুলি ক'লে এই সন্মোহনী টাইপ যিটো চিকিৎসা যি চিকিৎসাৰে মানুহক সন্মোহিত কৰি কিছুমান কৰা হয় যিটো কোনো চিকিৎসা পদ্ধতি নহয় তেনেকুৱা ওপৰতে আয়ুৰ্বেদিক চিকিৎসা চলি থাকিব ইয়াত আয়ুৰ্বেদ বা যিবিলাক পদ্ধতিগত চিকিৎসা পদ্ধতি তাত কোনো কথা নাই কেৱল যিবিলাক এনেকুৱা ধৰণৰ বেজালি তন্ত্ৰ মন্ত্ৰ এই ধৰণৰ কথাবিলাক মন্ত্ৰ বেজালি য'ত মানুহৰ এতিয়া এনেকুৱা আপোনালোকে দেখায় একেবাৰে তন্ত্ৰ মন্ত্ৰ থপৰিয়াই থাকে মানুহ কোবাই থাকে অমুক কৰি থাকে মানুহক অত্যাচাৰ কৰে সেইটোতো এটা ক্ৰিমিনেল এক্টিভিটি এতিয়া পানী ফুকাই দিয়াটো কিমান ক্ৰিমিনেল এক্টিভিটি হ'ব সেইটো আইনৰ বিশ্লেষণত আহিব কিন্তু আমি বিলখন পাছ কৰিলোঁ যে ইয়াত এই ধৰণৰ তন্ত্ৰ মন্ত্ৰ বেজালি সন্মোহন এই ধৰণৰ যিটো বেয়া প্ৰেক্টিছ সেই প্ৰেক্টিছটো এতিয়া কৰিব নোৱাৰিব এতিয়া হয়তো আপোনালোকে গম পালে যে অসমত এনেকুৱা এখন আইন প্ৰণয়ন হৈছে যিখনৰ দ্বাৰা অসমত এনেধৰণৰ কোনেও মিছা কথা কৈ ট্ৰিটমেণ্ট কৰিব নোৱাৰিব জৰা ফুকা কৰিব নোৱাৰিব জৰা ফুকা কৰি কাৰোবাক ঠগিব নোৱাৰিব বেমাৰ ভাল কৰাৰ নামত এনেকৈ ঠগি ব্যৱসায় কৰিব নোৱাৰিব আৰু তেওঁবিলাকৰ কাৰণে বৰ্তমান সময়ত এই আইনখন প্ৰস্তুত কৰা হৈছে তাৰ বাবে তেওঁবিলাকে জৰিমনাও ভৰিব লাগিব আৰু দণ্ডও তেওঁবিলাকে মানি ল'ব লাগিব যিসকলে এনেধৰণে জনসাধাৰণক ঠগি আছে তেওঁবিলাকৰ কাৰণে এইখন আইন আৰু এই আইনখনে যিজন ব্যক্তি দোষী সাব্যস্ত হ'ব এনেধৰণে মিছাকৈ ট্ৰিটমেণ্ট কৰি ৰাইজক ঠগি আছে টকা ঘটি আছে তেনেহলে সেই ব্যক্তিজনে জেললৈও যাবলগীয়া হ'ব পাৰে হয়তো বহু টকা জৰিমনাও ভৰিবলগীয়া হ'ব পাৰে গতিকে মই আপোনালোকক কৈছো যিসকল ভক্তপ্ৰাণ ৰাইজ আছে আপোনালোকে এতিয়া কি ক'ব আপোনালোকে কাৰ পক্ষ ল'ব এই কামটো ভাল হৈছে অগ্নিনাভ বাবাৰ মন্দিৰত শিখা বাইদেৱে যিটো কাম কৰি আছে নিজৰ মংগলৰ কাৰণে প্ৰাৰ্থনা কৰি আছে সেই প্ৰাৰ্থনা কেনেবাকৈ এই আইনখনৰ গণ্ডিলৈ আহিব নেকি কেনেবাকৈ এই আইনখনে শিখা বাইদেউক কিবা অপকাৰ কৰিব নেকি আপোনালোকলৈ প্ৰশ্ন এৰিলোঁ আপোনালোকে চিন্তা কৰি কমেণ্টত জনাবলৈ নাপাহৰিব আপোনালোকে কি চিন্তা কৰে কোনটো ভাল কোনটো বেয়া আপোনালোকে মন্তব্য প্ৰকাশ কৰিব আৰু এইখিনিতে মই জনাই থওঁ মই এই ভিডিঅ'টোক ধৰি মই 3টা ভিডিঅ' প্ৰস্তুত কৰিছোঁ ইয়াৰ আগতো 2টা ভিডিঅ' মই প্ৰস্তুত কৰিছিলোঁ সেই 2টা ভিডিঅ'টো মই কিছু কথা বহল ভাষাৰে বহল চিন্তাৰে মই সেই কথাকেইটা কৈছিলোঁ অগ্নিনাভ মন্দিৰৰ ওপৰত বুলিয়ে নহয় ভগৱানৰ ওপৰত কিন্তু সেই বহল ভাষাৰে ক'লে আপোনালোকে বহুতে বুজি নাপায় আৰু গতিকেহে এতিয়াৰ পৰা মই অকণমান ঠেক গণ্ডিৰে ঠেক চিন্তাৰে বিষয়বস্তুটো ঠেককৈ লৈ মই
টু দা পইণ্ট কথা ক'ম ইয়াৰ পিছতো ভিডিঅ' আহি আছে আপোনালোকে চাই থাকিব আপোনালোকৰ চকু খোল খাই যাব ঠিক আছে দিয়ক আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিছোঁ অন্য এটা দিনত অন্য এটা ভিডিঅ'লৈ মই আকৌ আহিম আপোনালোকৰ ওচৰলৈ আজিলৈ বাই বাই